নমস্কাৰ প্ৰিয় দৰ্শক, এনি ভিউ চাই থকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাইছোঁ। মই শৰৎ গায়ন আৰু লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰথম দুখবৰ। কোনে হাঁহিব দিছপুৰত প্ৰথম শেষৰ হাঁহি, যিহেতুকে সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ সকলো তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে কিন্তু দিছপুৰ সমষ্টিও কিন্তু এক প্ৰকাৰ প্ৰতিজন ৰাজনৈতিক নেতাৰ সপোন থাকে দিছপুৰ সমষ্টিৰ বিধায়ক হোৱা। আৰু এইবাৰো দিছপুৰ সমষ্টিত যদি চাবলৈ যাওঁ তিনিজনকৈ লেখত ল'বলগীয়া বিধায়ক মীৰা বৰঠাকুৰ কংগ্ৰেছ দলৰ পৰা উঠা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাক্তন নেতা যিগৰাকীয়ে কেইদিনমানৰ আগত বিজেপিত যোগদান কৰিছিলে প্ৰদ্যুৎ বৰদলৈ সমান্তৰালকৈ বিজেপিৰ পৰা ওলাই পদত্যাগ কৰি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ আগবঢ়া যিগৰাকী জয়ন্ত দাস। গতিকে এইবাৰ দিছপুৰৰ যিখন নিৰ্বাচনৰ ৰণখন সেইবাৰ কিন্তু যথেষ্ট এইবাৰ যিহেতুকে লেখত ল'বলগীয়া হ'ব, কিয়নো প্ৰতিগৰাকীৰ সপোন থাকে দিছপুৰৰ পৰা শেষৰটো হাঁহি মৰা দিছপুৰৰ বিধায়ক হোৱা। গতিকে এইবাৰো সেই একেদৰে দিছপুৰৰ বিধায়ক হোৱাৰ সকলোৰে সপোন থকাৰ লগতে মীৰা বৰঠাকুৰকে ধৰি প্ৰদ্যুৎ বৰদলৈ, জয়ন্ত দাস এই তিনিগৰাকীৰ মাজত কোন হ'ব কিন্তু সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব। কিন্তু বৰ্তমান সময়ত যদি চাবলৈ যাওঁ কিন্তু যিধৰণে ক্ষোভ প্ৰকাশ কৰিছিলে জয়ন্ত দাসে বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিলে যে 501 নম্বৰ কোঠাৰ পৰা বিভিন্ন কাৰ্যকলাপ হৈ আছে, এনেধৰণৰ মন্তব্য কৰাৰ পিছত বিজেপিক ৰাইজে কেনেধৰণে আঁকোৱালি ল'ব সেয়া কিন্তু আটাইতকৈ লক্ষণীয় হ'ব। তাৰ মাজত যদি চাবলৈ যাওঁ লোকসভা নিৰ্বাচনত মীৰা বৰঠাকুৰ গোস্বামীয়ে মুখ থেকেচা হোৱা দেখিবলৈ পোৱা গৈছিলে। লোকসভা নিৰ্বাচনত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে বিজুলী কলিতা মেধিৰ ওচৰত মুখ থেকেচা খাইছিলে। তাৰ পাছত এইবাৰ বিধানসভা নিৰ্বাচনত পুনৰ দিছপুৰৰ পৰা টিকেট বিচাৰিছিলে আৰু সমান্তৰালকৈ দিছপুৰৰ পৰা টিকট লাভ কৰিলে। টিকট লাভ কৰাৰ পিছত প্ৰদ্যুৎ বৰদলৈ যিগৰাকী প্ৰাক্তন কংগ্ৰেছী নেতা একেলগে কাম কৰা সতীৰ্থগৰাকীৰ সৈতে কি ধৰণে প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় বা ৰাইজে কেনেধৰণে মীৰা বৰঠাকুৰক আঁকোৱালি ল'ব বা সমান্তৰালকৈ যিসকল বিজেপি ৰাইজে, যিহেতু বহু বিজেপিয়ে প্ৰতিবাদ কৰিছিলে যে মীৰা বৰঠাকুৰ বহু বিজেপিয়ে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিলে যে যিগৰাকী কংগ্ৰেছৰ পৰা আহিছিলে প্ৰদ্যুৎ বৰদলৈলৈ কোনো বিজেপি কৰ্মী সন্তুষ্টি নাছিলে। সকলোৱে কৈছিলে যে অতুল বৰা হওক বা জয়ন্ত কুমাৰ দাসক টিকট দিব লাগিছিলে। কিন্তু সেই সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অৰ্থাৎ বিজেপিয়ে কিন্তু জয়ন্ত কুমাৰ দাসক নিদি প্ৰদ্যুৎ বৰদলৈক টিকট দিছিলে। কিন্তু প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াৰ পিছত বিজেপিয়ে কি ধৰণে তাত টিকট লাভ কৰাৰ পিছত বিজেপিয়ে কি ধৰণে জয় হয় সেয়া কিন্তু এতিয়াও নিশ্চয়তা নাই, কিয়নো বিজেপিৰ বহু সংখ্যক নেতাই কিন্তু বৰ্তমান সময়ত যদি চাবলৈ যাওঁ কিন্তু জয়ন্ত দাসক ভাল পায়, কিয়নো জয়ন্ত দাস এতিয়া বৰ্তমান সময়ত বিজেপিৰ বহু সংখ্যক নেতাৰ বুকুৰ মাজত সোমাই গৈছিলে। যিধৰণে কাম কৰিছিলে জয়ন্ত দাসে, যিধৰণে কাম কৰা দেখিবলৈ পোৱা গৈছিলে। কিন্তু তাৰ মাজত প্ৰদ্যুৎ বৰদলৈ কেনেধৰণে সেই জয়ন্ত কুমাৰ দাস বা মীৰা বৰঠাকুৰক সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেয়া কিন্তু লক্ষণীয় হ'ব। তাৰ মাজত যদি চাবলৈ যাওঁ যিধৰণে বিজেপি চৰকাৰখনক লৈ সকলো অসন্তুষ্টি হোৱা থকা দেখিবলৈ পোৱা গৈছিলে, বিভিন্নজনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে যে বিজেপি চৰকাৰৰ ওপৰত বিভিন্ন কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মন্তব্য আছিলে। বিজেপিয়ে কংগ্ৰেছৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছিলে, মীৰা বৰঠাকুৰৰ অভিযোগ উত্থাপন কৰিছিলে। সেই সময়ত কিন্তু যিধৰণে মীৰা বৰঠাকুৰে এতিয়া কিদৰে সেইসমূহ প্ৰত্যাহ্বান গ্ৰহণ কৰি এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ব সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব। আৰু যিহেতুকে 26ৰ এই বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো বিধানসভাৰ প্ৰতিটো সমষ্টিৰ প্ৰতিগৰাকী সদস্য এতিয়া কিন্তু প্ৰাৰ্থী এতিয়া সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই সময়ত কিন্তু দিছপুৰ সমষ্টিটো কিন্তু এক প্ৰকাৰ লেখত ল'বলগীয়া হৈ আছে, কিয়নো দিছপুৰ সমষ্টিৰ যিখন যুঁজ সেই দিছপুৰ সমষ্টিৰ যুঁজ কিন্তু এক প্ৰকাৰ যেন লক্ষণীয় হ'ব, এক প্ৰকাৰ যেন ৰোমাঞ্চকৰ হ'ব সেয়া কিন্তু প্ৰায় নিশ্চিত হৈ পৰিছে। এফালে যদি চাবলৈ যাওঁ মীৰা বৰঠাকুৰ কংগ্ৰেছী আৰু কংগ্ৰেছৰ পৰা যোৱা সমান্তৰালকৈ প্ৰদ্যুৎ বৰদলৈ, আৰু প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰ এগৰাকী সতীৰ্থ আছিলে। আৰু সেই সতীৰ্থগৰাকীৰ মাজত বা যিসকল লোকে প্ৰদ্যুৎ বৰদলৈক বেয়া পায়, প্ৰদ্যুৎ বৰদলৈক বেয়া পায় লোকসকলে কি ধৰণে আঁকোৱালি ল'ব প্ৰদ্যুৎ বৰদলৈক সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব।